আছে 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 এইটো আমি আহিছিলোঁ অসম ছাগলী পালক সন্থাৰ তৰফৰ পৰা আৰু এই ছাগলীখিনি বিপদৰ সময়ত কিছু আহাৰ যোগান ধৰিবলৈ চাপৰ আৰু লগতে আমি সেয়া ঘাঁহ আনি আছে সেইখিনি ঘাঁহ আমি দিয়া হৈছে চাপৰ আমাৰ ফালৰ পৰা আগবঢ়ালোঁ ভালকৈ ৰাখক অকণ এইকেইদিন চেষ্টা কৰি তাৰপিছত আকৌ কষ্টটো যথেষ্ট কষ্ট হৈছে বাকী আমি ঘাঁহো আনিছোঁ চাপৰ আনিছোঁ আমি সাধ্য নকৰোঁ সকলোকে বিলাইছোঁ সেইকাৰণে যিমান পাৰে ছাগলীখিনি অলপ ভালকৈ ৰাখিবলৈ চেষ্টা কৰক আৰু পৰিস্থিতিয়ে বেয়া যিহেতু আৰু এইফালে আহক মই এটা বস্তু দেখাই থৈ যাওঁ এইকেইটা যে ঠাৰি আছে কি কৰিব যিবিলাক খাই কিনে থাকি যাব না এইখিনি মাটিত লগাই দিব এইটোৰ পৰা ঘাঁহ হ'ব আপোনাৰ 7 বছৰৰ পৰা 8 বছৰলৈকে একে ঠাইৰ পৰা ঘাঁহ হৈছে এইটো বাহিৰৰ পৰা অনা ঘাঁহ হয় আমাৰ আমি এইখিনি এটা খৰচ হয় আপুনি যিমান তল ফালৰ পৰা এইটো পাব সেই গোটেইখিনি কাটি পেলাই লগাই দিব তেতিয়াহ'লে আপোনাৰ ঘাঁহ কাটি দূৰত যাব নালাগে আৰু এইটো ঘাঁহ খালে বহুত পুষ্টিকৰ হয় গৰু ছাগলীৰ স্বাস্থ্য ভাল হ'ব আপোনালোকে পাৰিলে এইখিনিলৈকে কাটি যিখিনি পাৰিব লগাই দিব দুটা মানে দুটা গাঁঠি